নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। যোৱা বৃহস্পতিবাৰ অৰ্থাৎ 4 দিন হ'ল ভাৰতবৰ্ষত দুটা চুকত দুটা বেলেগ বেলেগ ঘটনা হৈছে। এটা সম্পৰ্কে আমি অলৰেডি এপিছ'ড কৰিছোঁৱেই। গুজৰাটৰ পৰা যোনটো ইণ্ডিয়ান এয়াৰলাইন্সৰ প্লেইন ক্ৰেছ হৈছিলে, আপোনালোকে গম পায়, সেইটোৰ পৰা আমি এপিছ'ড কৰিছোঁ। গতিকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰক, তেতিয়াহ'লে সেইটো এক্সিডেণ্টৰ কথাটো গম পাব। আৰু দ্বিতীয় কথাটো হ'ল যে আমাৰ অসমতো এটা এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট ক'ত হ'ল? শিৱসাগৰ ONGC। দুটা সুকীয়া বস্তু, বাট এক্সিডেণ্ট ইজ এক্সিডেণ্ট। গতিকে তাত দায়ী কোন? মানে আপোনাৰ ইণ্ডিয়ান এয়াৰলাইন্সৰ যোনটো ঘটনা হৈছে, এইটো এটা লং ইনভেষ্টিগেশ্যনৰ প্ৰয়োজন। গতিকে মই এভিয়েশ্যন এক্সপাৰ্ট নহয়, মই সেইটোৰ ওপৰত মানে মোটামুটি যি ক'ব লগা আছিলে সেইটো এপিছ'ডত কৈছোঁ। গতিকে যোনে চোৱা নাই আপোনালোকে চাব। কিন্তু হয়, শিৱসাগৰ যোনটো ঘটনা হ'ল, এইটোৰ সম্পৰ্কত মই এক্সপাৰ্ট নহ'লেও মই যথেষ্ট এই বিষয়ত মোৰ জ্ঞাত, মোৰ ষ্টাডি আছে, সেইকাৰণে মই ডাঠিখিনি কৈ আছোঁ। এইকেইদিন দেখিছোঁ আপোনাৰ যে যি ঘটনা প্ৰবাহ যিবিলাক মানে নিউজ প্ৰেজেণ্টেশ্যন হৈছে, প্ৰেজেণ্টেশ্যনবিলাক ঠিকেই আছে, কিন্তু টেকনিকেলি ক'ৰবাত অলপ খেলি মেলি হৈ আছে। সেই বস্তুটো কাৰেক্ট কৰাৰ কাৰণে মই আপোনালোকক এই আজিৰ ভিডিঅ'টো কৰি আছোঁ। আৰু এটা বস্তু কোৱা হৈছে, মই দেখিছোঁ পেপাৰে মাধ্যমে, যে ONGC যোনটো ঘটনা হৈছে, গেছ যে ওলাই আছে, তাত যে ইতিমধ্যে চাগে যোনটো ৰিপৰ্ট আছে, একজনৰ মৃত্যু হৈছে, বহু লোক আক্ৰান্ত, ইতিমধ্যে ৰিলিফৰ বন্দোবস্ত কৰা হৈছে। এই ব্ৰিফিংটো এনেকৈ কৰা হৈছে যে এইটো মানে বাগজান সাদৃশ বুলি। প্ৰথম কথাটো হ'ল যে মই আপোনালোকক জ্ঞাতাৰ্থে জনাব বিচাৰি আছোঁ, বাগজানত যোনটো ঘটনা হৈছে, এক্সিডেণ্ট হৈছিলে 2020-ত, বাগজান এপিছ'ড আৰু 2025-ত ONGC যোনটো এপিছ'ড হৈছে, দুটা কিন্তু সুকীয়া। নাম্বাৰ 1, বাগজানত যোনটো হৈছিলে, সেইটো তাৰ যোনটো স্পীড আছিলে আপোনাৰ শিৱসাগৰ ONGC যোনটো দুৰ্ঘটনা, তাতকৈ 4 to 5 টাইমছ আৰু বেছি স্পীড আছিলে। নাম্বাৰ 1। নাম্বাৰ 2, এয়া হ'লগৈ আপোনাৰ এই যে কি বুলি ক'ম এইটোক, বাগজানত কণ্ডেনছেট আছিলে, অৰ্থাৎ জুই জ্বলি আছে, তাত যদি আপুনি ঘিউ দি দিয়ে, যেনেকুৱা হ'ব অৱস্থাটো, তেনেকুৱা হৈ আছিলে। আৰু তাত কিন্তু আপোনাৰ ONGCৰ ক্ষেত্ৰত কিন্তু কণ্ডেনছেট নাই। আৰু বাগজানৰ ঘটনাটো হোৱাৰ পিছত মই প্ৰায় 3 নে 4টা এপিছ'ড, মই তেতিয়াতো আৰু ইউটিউবত নাছিলোঁ, কিন্তু তেতিয়া মই প্ৰবন্ধ লিখিছিলোঁ 3-4টা মই, আৰু অসমৰ লিডিং নিউজ পেপাৰত এই কথা বতৰাবিলাক আহিছিলে। গতিকে ইয়াত মই সেইটো ক'ব বিচাৰিছোঁ যে মূল ক'ৰ ইছ্যুটোক দল সংগঠন বা ৰাইজে বস্তুটোক লৈ মাত মতা নাই, যে তাৰ শিৱসাগৰ ONGC যোনটো ঘটনা, মানে তাৰ আৰু দায়ী কোন, মানে এজনে আরেকজনক দোষাৰোপ কৰি আছে, এই ধৰণৰ হৈ আছে। তো মোৰ যোনটো এক্সপিৰিয়েঞ্চ বা মই এতিয়ালৈকে যোনবিলাক তথ্য গোটাইছোঁ, প্ৰথম প্ৰব্লেমটো হ'লগৈ প্ৰাইভেটাইজেশ্যন। এতিয়া আপোনালোকে ভাবিব পাৰে যে প্ৰাইভেটাইজেশ্যনৰ লগত এক্সিডেণ্টৰ কি সম্পৰ্ক আছে? য়েছ, সম্পৰ্ক আছে। এতিয়া যিবিলাক দল সংগঠন, চব সাধাৰণ মানুহ কিন্তু মানে ইমান বস্তু বুজি নাপায়, কিন্তু দল সংগঠনৰ নেতাবিলাক কিন্তু চবেই বুজি পায়। যেতিয়া প্ৰাইভেটাইজেশ্যনত এটাকৈ ৰিক দিয়া হৈছে, ONGCৰ আৰম্ভণিতো ৰিক প্ৰাইভেটত নাছিলে, ONGCৰ আণ্ডাৰত আছিলে। হয়, আপোনাৰ ONGCৰ আণ্ডাৰত থাকিলেও তাতো এক্সিডেণ্ট হ'ব পাৰে, এক্সিডেণ্ট নহ'ব তেনেকৈ কোনো কথা নাই, হ'ব পাৰে, হোৱাটো সেইটো মানে আপোনাৰ পেট্ৰলিয়াম প্ৰডাকশ্যন এই ধৰণৰ ঘটনাবিলাক হ'ব পাৰে। কিন্তু প্ৰাইভেটত দিয়াৰ লগে লগে কি হয়, মানে আপোনাৰ কামাই বেছি হ'ব লাগিব, খৰচটো কম হ'ব লাগিব। ফাণ্ডামেণ্টেলি সেইটোৱে থাকে যিকোনো বেপাৰীৰ কাৰবাৰ। তো এই যে দল সংগঠনবিলাক আছে, দল সংগঠনবিলাক কিন্তু ONGC যেতিয়া সময়ে প্ৰাইভেটাইজেশ্যন হৈছে, যি ধৰণৰ প্ৰতিবাদ হ'ব লাগে সেই ধৰণৰ কিন্তু প্ৰতিবাদ কৰা নাই। সেইটো কাৰণে ONGC এটাৰ পিছত এটা ৰিক দি আছে। তাত এতিয়া শ্ৰীকৃষ্ণ আগৰৱালৰ নামটো ওলাইছিলে। মইতো ভাবিছোঁ কি, প্ৰথমটো ভাবিলোঁ কিবা কোনো বাংলাদেশীৰ নাম চাম আছে নেকি, বা বহিৰাজ্যৰ কোনোবা আছে নে? বহিৰাজ্যৰ নহয়, কোনো বাংলাদেশী নহয়, শ্ৰীকৃষ্ণ একেবাৰে ডাইৰেক্ট ভগৱানৰ নাম, হিন্দু মানুহ, শিৱসাগৰত তেওঁ মানুহ, আৰু তেওঁ খুব বিতৰ্কিত। ইয়াৰ আগতো তেল
তেল চুৰি কাৰবাৰৰ লগত তেওঁ যুক্ত ইতিমধ্যে পেপাৰে মই চোৱা নাই, কিন্তু সংবাদ যিবিলাকে পৰিৱেশন কৰি আছে আমাৰ টিভি চেনেলত বা ইউটিউবাৰবিলাকে তেওঁলোকে এই কথা বতৰাবিলাক কৈছে। কিন্তু এই 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 প্ৰাইভেটাইজেশ্যন যেতিয়া হয়, ৰিগবিলাক দিয়া হয়, তেতিয়া কি হয়, এই দল সংগঠনবিলাকক কিন্তু মেনেজ কৰে। ONGC মেনেজ নকৰে দেই, যোন পাৰ্টীয়ে ল'ব সি মেনেজ কৰি লয়, আৰু সময়ে সময়ে তেওঁলোকে ডনেশ্যন দি থাকে। সেইটো কাৰণে তেওঁলোকে কোনো মাত মাতিব নোৱাৰে। আৰু এই যে দুৰ্ঘটনাটো হ'ল, এইটোৰ ছিষ্টেমটো হ'ল যে আপুনি মই একদম খুব ইজিলি এটা বস্তু ক'ব খুজিছোঁ আপোনালোকক। আপোনালোকে নিশ্চয় শুনিছে যে ইটছ এ পাৰ্ট অফ ছেফটি, মক ড্ৰিল কিন্তু আপোনাৰ হৈ থাকিব লাগিব। তাৰ এটা ডিউৰেশ্যনত মক ড্ৰিলবিলাক হৈ থাকিব লাগে। প্ৰতিটা অইল ফিল্ড, যিকোনো ৰিফাইনাৰী হওক, য'তে হওক, কিন্তু মক ড্ৰিলটো হৈ থাকিব লাগে। কিন্তু তাত সেই ধৰণৰ মক ড্ৰিল হোৱা নাই। আৰু য'ত হাইলি স্কিল্ড ৱাৰ্কাৰ থ'ব লাগে, তাত দেখা গৈছে যে আনস্কিল্ড মানুহ দি কাম কৰাইছে। কাৰণ হাইলি স্কিলৰ কামটো যদি আপুনি আনস্কিল্ড দি কাম কৰায়, তেতিয়াহ'লে এই ধৰণৰ দুৰ্যোগ হ'ব, আৰু হোৱাটো খুব স্বাভাৱিক কথা। ইয়াততো আচৰিত হ'ব লগা একো নাই। আজি দল সংগঠন হওক, তাৰ যে স্থানীয় বিধায়ক হওক, তেওঁলোক কি আগৰ পৰা সেই কথা বতৰাবিলাক নাজানে নেকি? আৰু এতিয়া আৰু কথা ওলাই আছে যে এই শ্ৰীকৃষ্ণ আগৰৱাল, সুভাষটো তেওঁৰ আৰু একজন ককাই হৈ চাগে, শ্ৰীকৃষ্ণ আগৰৱাল, তেওঁৰ ফাৰ্মত ইয়াৰ আগতো নেকি এই ধৰণৰ ঘটনা হৈছে, কিন্তু সেইবিলাকক গাপ দি থৈছে, তাৰবিলাকক কম্পেনচেশ্যন পোৱা নাই। সেইটো কাৰণে আজি কপতি যিমান মানুহ ভিক্টিম হৈছে এইবিলাক হেৰিত, এই গোটেইবিলাকৰ পইচা কিন্তু শ্ৰীকৃষ্ণ আগৰৱালে কম্পেনচেট কৰিব লাগিব। আৰু যেতিয়া আপুনি প্ৰাইভেট যে ONGCক যে গালি পৰা হৈ থাকে, মই ONGCৰ ফেভাৰত তেনেকুৱা কথা নাই। ONGCক গালি পাৰি লাভ নাই। সেইটো কাৰণে কোন জগৰীয়া হয়? সেইটো কাৰণে জগৰীয়া হ'ল যে ভাৰত চৰকাৰ। যোৱা 11টা বছৰ আপোনালোকে পাহৰি যায়, যোৱা 11টা বছৰ এটাকৈ আমাৰ ৰাজহুৱা খণ্ডৰ সম্পত্তি যি ধৰণে প্ৰাইভেটক দিয়া হৈছে, এইটো ধৰি লওক শ্ৰীকৃষ্ণ আগৰৱালটো চুটি একেবাৰে সৰু পাৰ্টি, এইটো আদানী আম্বানী নহয়। এটাৰ পিছত এটা সম্পত্তি যে তেওঁলোকক দিয়া হৈছে, সেইটো লৈ আমি মাত মতা নাই। যেতিয়া বেমাৰৰ গুৰিলে যাব লাগিব, আমি কোনো এক্সিডেণ্টৰ কাৰণে ৰৈ থাকিব নালাগে। তাত যোনটো শ্বিডিউল পিৰিয়ডত মক ড্ৰিল কৰিব লাগে, মক ড্ৰিল হোৱা নাই। আৰু এটা প্ৰব্লেম হ'ল, এই যিবিলাক যি হাইলি স্কিল্ডে হওক, আনস্কিল্ড হওক, এই যে লেবাৰবিলাক আছে, তেওঁলোকৰো নিয়মটো হ'লগৈ যে সময় আপুনি ট্ৰেইনিং প্ৰগ্ৰাম কৰিব লাগিব। ফৰ এক্সাম্পল, এতিয়া ধৰি লওক পেট্ৰলিয়াম প্ৰডাক্টছ যে আছে, পেট্ৰলিয়াম প্ৰডাক্টছ কোনে কঢ়িয়ালে, যে ডিজেল, পেট্ৰল বা বিভিন্ন ধৰণৰ যে পেট্ৰলিয়াম প্ৰডাক্টছ আছে, গেছ, তেওঁলোকৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আৰু অইল কোম্পানীবিলাকে সেইবিলাক আপোনাৰ পেট্ৰলিয়াম মিনিষ্ট্ৰীৰ এটা ডাইৰেকশ্যন আছে, তেওঁলোকৰ হেজাৰ্ডাছ ট্ৰেইনিং হ'ব লাগে। হেজাৰ্ডাছ ট্ৰেইনিংটো কিহৰ কাৰণে? আপুনি চিম্পলি গাড়ীখন চলাব পাৰিলেই নহ'ব। এখন বাছৰ গাড়ী চালক আৰু এখন পেট্ৰলিয়াম প্ৰডাক্টছৰ গাড়ী চালকৰ বহুত ডিফাৰেঞ্চ আছে। কাৰণ বাছৰ যিজন গাড়ী চালক, তেওঁ গাড়ীটো এক্সিডেণ্ট হ'ল, ট্ৰাক এক্সিডেণ্ট হ'ল, তেতিয়া চিটুৱেশ্যন এক ধৰণৰ। কিন্তু যেতিয়া আপুনি পেট্ৰলিয়াম প্ৰডাক্টছ কঢ়িয়াই আছে, যদি কিবা এটা এক্সিডেণ্ট হয়, তেতিয়া আপোনাৰ কিন্তু বহুত ধৰণৰ ট্ৰেইনিঙৰ দৰকাৰ আছে। আপুনি ইনষ্টেণ্টলি কি কৰিব, সেইটো কাৰণে হেজাৰ্ডাছ ট্ৰেইনিংটো দিয়া হয়। এইটোতো আপোনাৰ পেট্ৰলিয়াম প্ৰডাক্টছ কঢ়িয়াৰ ড্ৰাইভাৰবিলাকৰ কাৰণে। তো নেচাৰেলি এই ধৰণৰ ৰিক্স ৰাইডৰ লগত জড়িত যিবিলাক শ্ৰমিক আছে, শ্ৰমিকবিলাকৰোতো টাইম টু টাইম ট্ৰেইনিং সেইবিলাক জৰুৰী হয়। আমি একদম নিশ্চিত যে এই বস্তুবিলাক তাত কোনো ধৰণৰ মেইনটেইন হোৱা নাই। এই বস্তুবিলাক মেইনটেইন হ'ব লাগে। আৰু গোটেই শিৱসাগৰবাসী এটা বস্তুত হেৰি কৰিব লাগে যে আপোনাৰ যে কোনো পধ্যেই যে ONGCক প্ৰাইভেটাইজেশ্যনত দিব নোৱাৰিব। এটা ছিংগল এজেণ্ডা, এটা এজেণ্ডাৰ ওপৰত আপোনালোকে সংঘবদ্ধ হওক। গোটেই শিৱসাগৰবাসীক মই অনুৰোধ কৰিছোঁ, কাৰণ ONGCৰ মেইন কনচেনট্ৰেশ্যনটোৱে হ'ল কি, ONGC আছাম এছনৰ মেইন কনচেনট্ৰেশ্যনটোৱে হ'ল কি আপোনাৰ শিৱসাগৰ বা আশে পাশে এলেকা, যোৰহাট। তো গতিকে যোৰহাট আৰু শিৱসাগৰবাসী আপোনালোকে কিন্তু বিশেষকৈ এই এটা বিষয়ত ষ্ট্ৰিক্ট থাকক যে কোনো পধ্যেই যাতে প্ৰাইভেটাইজেশ্যন নহয়, ৰিগ নহয়, বা এই যে ফেজ ৱাইজ যে প্ৰাইভেটাইজেশ্যন কৰা হৈছে, তাৰ কাৰণে আপোনালোকে আমাৰ যোৰহাট সমষ্টিৰ মাননীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰেছাৰ দিয়ক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰেছাৰ দিয়ক, পেট্ৰলিয়াম মিনিষ্ট্ৰীক। আৰু আমাৰতো ইমান দুৰ্ভাগ্য, কি ক'ব, আৰু ক'বলৈ লাজো লাগে, আমাৰ ইমান দুৰ্ভাগ্য। ইয়াৰ আগতো আপোনাৰ কেন্দ্ৰীয়
পেট্ৰলিয়াম মিনিষ্ট্ৰীটো আমাৰ হেৰি আছিলোঁ, ৰামেশ্বৰ তেলী আছিলে, কিডাল কৰিলে? একো কৰা নাই। কাৰণ মানুহ গৈ তাকতো হেৰি নকৰে। অইল ইণ্ডিয়াটো কিবা হ'লে দেখিছোঁ, অইল ইণ্ডিয়াৰ যোনটো মেইন কাৰ্যালয় আছে সেইটো ঘেৰাও কৰি দিয়ে দল সংগঠন, কিন্তু আজিলৈকে কিন্তু ৰামেশ্বৰ তেলীৰ ঘৰ কোনো ঘেৰাও কৰা নাই। গতিকে এতিয়া সময় আহি পৰিছে ৰাইজ, আপোনালোকে জাগক, যিকোনো মানে মূল্যৰ এগেইনষ্টত আপোনালোকে কিন্তু প্ৰাইভেটাইজেশ্যনৰ এগেইনষ্টত ৰখি দৰাব লাগিব, নহ'লে কিন্তু অহা সময়ত এই সমস্যাবিলাক হ'ব। আৰু এই ক্ষেত্ৰত এইটো পৰিয়ালক 5 কোটি টকা, যিজন মানুহৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁক 5 কোটি টকা দিয়া উচিত। আৰু গোটেই কথাবিলাক চালি জাৰি চাই আজিলৈকে যিমান মানুহ ভিক্টিম হৈছে প্ৰতিটা পৰিয়ালক উপযুক্ত যোনটো ক্ষতিপূৰণ, মানে নিয়ম মতে যোনটো ক্ষতিপূৰণ হয়, ক্ষতিপূৰণ। আৰু এটা যে দাবী উঠোৱা হৈছে যে ONGC ক্ষতিপূৰণ, ONGC নহয়, ইয়াত যিহেতু আপুনি প্ৰাইভেটত দি দিলে, এতিয়াৰ কাৰণে মূলতঃ জগৰীয়া কিন্তু প্ৰাইভেট কোম্পানীটো। কম্পেনচেট শুড বি পেইড বাই দি প্ৰাইভেট কোম্পানী। এই কিবা আপোনাৰ আগৰৱালাই যে আপোনাৰ শ্ৰীকৃষ্ণ আগৰৱালাই খুলিছে, সেই পাৰ্টিটো খেঁচা দিয়ক, কিন্তু দোল সংগঠন কিন্তু সেই পাৰ্টিৰ লগত মেনেজ নকৰিব। এইটো বহুত ডাঙৰ অন্যায় হ'ব। আপোনালোকে প্ৰাইভেটাইজেশ্যনৰ এগেইনষ্টত মাত মাতক আৰু এইটো এটা সঠিক আন্দোলন কৰক। অসমত যেনেকৈ দ্বিতীয় ৰিফাইনাৰীৰ কাৰণে জবৰদস্ত আন্দোলন হৈছিলে, তেতিয়া যোৰহাট শিৱসাগৰবাসীৰ বিৰাট এটা ডাঙৰ ভূমিকা আছিলে, প্ৰমোদ গগৈৰ বহুত ডাঙৰ ভূমিকা আছিলে। এতিয়াও কিন্তু আপোনালোকে এটা ভূমিকা লওক, নহ'লে কিন্তু অহা দিনত বিপদ আছে। হয়, আজি আপোনালোকক মই আৰু এটা প্ৰতিশ্ৰুতি দিছোঁ যে আমি অইল ইণ্ডিয়া আৰু ONGC একেলগে কি ধৰণে কাম কৰিব পাৰে তাৰ কাৰণে মই এটা বেলেগ এপিছড বনাম, আৰু সেইটো কেনেকৈ প্ৰফিটেবল হয় সেইটো লৈ আলোচনা কৰিম। গতিকে আজি এপিছড ইয়াতে শেষ কৰিছোঁ। তো গতিকে এট এনি কষ্ট নো প্ৰাইভেটাইজেশ্যন। নমস্কাৰ, ইয়াতে শেষ কৰিছোঁ। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।